জন্ম মৃত্যু সৃষ্টিৰ নিয়ম বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য ৰক্ষাৰ বাবে মৃত্যু অতি প্ৰয়োজন। জন্ম মৃত্যু অবিহনে মানুহে ইজনে সিজনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিলেহেঁতেন, কিন্তু কেনেকৈ? ইয়াৰ বাবে এটা পৌৰাণিক আখ্যান ব্যাখ্যা কৰিছো। এবাৰ এজন ৰজাই তেওঁৰ ৰাজ্যৰ বাহিৰৰ এডাল বৃক্ষৰ তলত বহি থকা এজন সাধুৰ ওচৰলৈ গ'ল। ৰজাই সুধিলে, হে প্ৰভু, অমৰত্ব প্ৰদান কৰিব পৰা কোনো ঔষধ আছেনে? অনুগ্ৰহ কৰি মোক কওক। সাধুজনে ক'লে, হে ৰজা, আপুনি সন্মুখৰ পৰ্বত দুটা পাৰ হ'ব, তাত এটা হ্ৰদ পাব, তাৰ পানী খালে আপুনি অমৰ হৈ পৰিব। ৰজাই পাহাৰ পাৰ হৈ বিলখন বিচাৰি পালে। হ্ৰদৰ পানী খাবলৈ ৰজাই হাউলি থাকোঁতে এটা হুমুনিয়াহ কাঢ়ি থকা শব্দ শুনিলে। শব্দটো অনুসৰণ কৰি তেওঁ দেখিলে যে এজন বৃদ্ধ ব্যক্তি দুৰ্বল হৈ যন্ত্ৰণাত কেঁকাই আছে। ৰজাই কাৰণ সুধিলত মানুহজনে ক'লে, মই এই হ্ৰদৰ পানী খাই অমৰ হৈ পৰিলোঁ। 100 বছৰ বয়সত মোৰ ল'ৰাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। মই ইয়াত 50 বছৰ ধৰি শুই আছোঁ, কাৰো পৰা যত্ন নোপোৱাকৈ। মোৰ ল'ৰাটো মৰিল আৰু মোৰ নাতি নাতিনীবোৰ এতিয়া বুঢ়া হৈছে। মই খোৱা বোৱা বন্ধ কৰি দিছোঁ, তথাপিও মই জীয়াই আছোঁ। ৰজাই ভাবিলে, বৃদ্ধাৱস্থাৰ সৈতে অমৰত্ব কি লাভ? মই যদি অমৰত্বৰ লগতে যৌৱন লাভ কৰিব পাৰিলোহেঁতেন তেন্তে লাভ হ'ব। ৰজাই পুনৰ সাধুজনৰ ওচৰলৈ গৈ সমাধান সূত্ৰ বিচাৰিলে। অমৰত্বৰ লগতে যৌৱন কেনেকৈ লাভ কৰিব পাৰি কওকচোন। সাধুজনে ক'লে, হ্ৰদটো পাৰ হোৱাৰ পিছত আন এটা পৰ্বত পাব। পাৰ হ'লে হালধীয়া ফল দিয়া গছ এজোপা পাব। সেই ফলবোৰৰ এটা খালে অমৰত্বৰ লগতে যৌৱন প্ৰাপ্তি হ'ব। ইয়াৰ পিছত দ্বিতীয় পৰ্বত পাৰ হৈ ৰজাই হালধীয়া ফল দিয়া এজোপা গছ দেখিলে। ফলবোৰ ছিঙিবলৈ হাতখন আগবঢ়াই দিওঁতেই কোনোবাই ডাঙৰকৈ তৰ্ক বিতৰ্ক আৰু কাজিয়া কৰি থকা শুনিলে। তেওঁ ভাবিলে, ইমান নিৰ্জন ঠাইত কোনে যুঁজিব পাৰে? ৰজাই দেখিলে 4জন যুৱকে খুব জোৰেৰে তৰ্ক কৰি আছে। তেওঁ সুধিলে, আপোনালোকে কিয় কাজিয়া কৰি আছে? এজনে ক'লে, মোৰ বয়স 250 বছৰ আৰু মোৰ সোঁফালে থকা মানুহজনৰ বয়স 300 বছৰ। তেওঁ মোক সম্পত্তিৰ মূল অংশ নিদিয়ে। সোঁফালে থকা মানুহজনক যেতিয়া ৰজাই সুধিলে, তেতিয়া তেওঁ ক'লে, 350 বছৰীয়া মোৰ পিতৃ এতিয়াও জীয়াই আছে আৰু মোৰ ভাগ মোক দিয়া নাই, গতিকে মই মোৰ ল'ৰাক কেনেকৈ দিম? মানুহজনে 400 বছৰীয়া পিতৃৰ ফালে আঙুলিয়াই দিলে, যিয়ে একে অভিযোগ কৰিলে। তেওঁ ৰজাক ক'লে যে এই অন্তহীন সম্পত্তিৰ বিবাদৰ বাবে গাঁৱৰ মানুহে তেওঁলোকক গাঁৱৰ পৰা খেদি পঠিয়াইছে। ৰজাই আচৰিত হৈ সাধুজনৰ ওচৰলৈ উভতি আহি ক'লে, ধন্যবাদ, আপুনি মোক মৃত্যুৰ গুৰুত্ব শিকালে। মানুহজনে ক'লে, মৃত্যুৰ বাবে এই জগতত প্ৰেম আছে। মৃত্যুৰ চিন্তা কৰাৰ পৰিৱৰ্তে প্ৰতিটো দিন আৰু প্ৰতিটো মুহূৰ্ত সুখেৰে জীয়াই থাকক। নিজকে সলনি কৰক, পৃথিৱীখন সলনি হ'ব। মৃত্যুক জিনি যদি সুখী হৈ থাকিব বিচাৰে তেন্তে সনাতন হিন্দু ধৰ্মৰ এই নিয়মকেইটা অনুসৰণ কৰক। জীৱন কেৱল সলনি হোৱাই নহয়, এটা নতুন জীৱন আৰম্ভ হ'ব। গা ধোৱাৰ সময়ত ঈশ্বৰৰ নাম লওঁতে ই পবিত্ৰ স্নান হৈ পৰে। খোৱাৰ সময়ত যেতিয়া আপুনি ঈশ্বৰৰ নাম লয় তেতিয়া সেই খাদ্য প্ৰসাদ, তেতিয়া সেই খাদ্য ঐশ্বৰিক হৈ পৰে। শোৱাৰ আগতে যেতিয়া আপুনি ঈশ্বৰৰ নাম লয় তেতিয়া ই ধ্যানমূলক টোপনিত পৰিণত হয়। কাম কৰি থাকোঁতে যেতিয়া আপুনি ঈশ্বৰৰ নাম লয় তেতিয়া সেয়া ভক্তি হৈ পৰে। ঘৰত যেতিয়া আপুনি ঈশ্বৰৰ নাম লয় তেতিয়া সেই ঘৰখন মন্দিৰ হৈ পৰে। মানুহ কিমান দিন জীয়াই থাকে সেয়া গুৰুত্বপূৰ্ণ নহয়, জীয়াই থকা দিনকেইটাত কি কৰিলোঁ সেয়াহে গুৰুত্বপূৰ্ণ। স্বামী বিবেকানন্দৰ আয়ুৰ ৰেখা আছিল মাত্ৰ 39 বছৰ। আদিগুৰু শংকৰাচাৰ্যৰ আয়ুৰ ৰেখা আছিল মাত্ৰ 32 বছৰ। তেওঁলোকে ইমান কম আয়ুৰ ৰেখা লৈ এই পৃথিৱীলৈ আহিছিল যদিও যি দিব লাগে আৰু যি কৰিব লাগে সেয়া কৰি গ'ল, যাৰ বাবে তেওঁলোক আজিও পূজিত আৰু বন্দিত। অসমীয়া কবি অমূল্য তেওঁৰ কবিতাত বিপ্লৱী বেচা কুকুৰ আজিও অসমৰ কাব্যশিল্পী আৰু গৱেষকৰ বাবে গৱেষণাৰ বিষয়। সেইকাৰণে হয়তো কবি হীৰেন ভট্টাচাৰ্যই অতি প্ৰাসংগিকভাৱে কৈছিল, মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। কবি হেম বৰুৱাৰ ভাষাত, যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। Instead of worrying about death, live each day and each moment happily. Change yourself and the world will change.